মক্কাৰ এই ঐতিহাসিক গুহাটোত মহানবীয়ে হজৰত আবু বকৰ সিদ্দিক ৰাজি আল্লাহ তাআলা আনহুক লগত লৈ আশ্ৰয় গ্ৰহণ কৰিছিল। সেই গুহা যিটো গুহাত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ লগত 3 দিন লৈকে অৱস্থান কৰিছিল। যেতিয়া মক্কাৰ শত্ৰুসকলে বিশ্ব নবীক হত্যা কৰিবৰ বাবে নবীৰ পিছে পিছে আহিছিল, সেই সময়তে এই গুহাটোত বিশ্ব নবীয়ে 3 দিন আশ্ৰয় লৈছিল। যেতিয়া তেখেতে ইয়াতে অৱস্থান কৰিছিল তেতিয়াও ডাঙৰ ডাঙৰ কুফাৰ আৰু কাফিৰৰ সৰ্দাৰসকলে তেওঁলোকৰ পিছে পিছে আহিছিল, আহি এই সন্মুখ পৰ্যন্ত পাইছিল। এই সন্মুখ চাওক, আপোনালোকে চাব পাৰিছে, এই সন্মুখ আমি এইফালে সোমাই আহিছো, সন্মুখলৈকে তেওঁলোকে পাইছিল। কিন্তু শত্ৰুসকলে মহানবীক হত্যা কৰিবৰ বাবে এই গুহাৰ মুখ পৰ্যন্ত আহিছিল, কিন্তু মকৰা আৰু পাৰ চৰায়ে বাঘ সাজিছিল, যাৰ ফলত মক্কাৰ শত্ৰুৱে গুহাৰ ভিতৰত বিশ্ব নবী আছে বুলি দেখা পোৱা নাছিল। পাৰয়ে বাঁহ দি দিছিলে আৰু মকৰাই জাল বান্ধি দিছিলে। মকৰাৰ জাল আৰু পাৰয়ে কণী দি পৰা দেখি তেওঁলোকে ভাবিছিলে যে ইয়াততো আৰু মানুহ থাকিব নোৱাৰে, ইয়াত কেনেকৈ থাকিব। আল্লাহে তেওঁলোকক হেফাজত কৰিছিলে এইদৰে যে মখলুকৰ দ্বাৰা মকৰাৰ জালি আৰু পাৰৰ কণী পৰা পাৰৰ বাঁহ দিয়াৰ দ্বাৰা তেওঁলোক দেখাইছিল ইয়াত মানুহ থাকিব নোৱাৰে, বহুত পুৰণা যেন বস্তু যে মানুহৰ বসতি থাকিব নোৱাৰে বা মানুহ ইয়াত থাকিব নোৱাৰে। আল্লাহে তেওঁলোকক তেনেকৈ হেফাজত কৰিছিল। এই গুহাটোত এটা সাপে বিশ্ব নবীক ওচৰৰ পৰা এবাৰ চাবলৈ 500 বছৰ ধৰি অপেক্ষা কৰি আছিল। হয়, আজি আমি আপোনালোকক দেখুৱাম মক্কাৰ সেই ঐতিহাসিক চৌৰ পাহাৰৰ এই গুহাটো, য'ত বিশ্ব নবী আৰু হজৰত আবু বকৰ সিদ্দিক ৰাজি আল্লাহ তাআলা আনহুৱে একেৰাহে 3 দিন কটাইছিল। মৌলানা নুৰুল আমিন কাছিমিৰ সহায়ত আজি আপোনাক দেখুৱাম মক্কাৰ সেই ঐতিহাসিক পাহাৰ। আপুনি এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। এইটো গুহাতেই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াতে লুকাইছিল। আলহামদুলিল্লাহ, ইয়াতে কুফাৰে মক্কাৰ ভয়ত যেতিয়া তেখেতে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি গৈছিলে, এইটো গুহাত আহি তেখেত নামাজ পঢ়িছিলে। আপুনি ইনশাআল্লাহ এটা নামাজ পঢ়িম, নামাজ পঢ়িম ইনশাআল্লাহ। প্ৰায় 2 ঘণ্টা পাহাৰ তলৰ পৰা আমি উঠি আহিলো, খোজকাঢ়ি আহিলো। আঠটা বজাত আমি ৰাতিপুৱা 8টা বজাত আমি উঠিছিলো, এতিয়া 10:30 বাজিছে। 2.5 ঘণ্টা সময় হৈছে আমি তলৰ পৰা ওপৰলৈ উঠোতে। আলহামদুলিল্লাহ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহাব্বতত আমি ইয়াত উঠিছো। এই ঠাইতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি আহি তেখেতে 3 দিন ইয়াত অৱস্থান কৰিছিলে হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ লগত। शुक्रिया, अल्लाह ताला हमें ले आए। अल्हम्दुलिल्लाह, हमारे ये साथ ही है हमारे अकरम भाई है, अकरम पाशा बेंगलोर से। शुक्रिया, अल्हम्दुलिल्लाह। ये कुबरा है, दुआ कर रही है, दुआ मांग रहे हैं माशाल्लाह। अल्हम्दुलिल्लाह, अल्हम्दुलिल्लाह। गुहार এনেকুৱা এটা যেটো হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ এই এনেকুৱা গুহাৰ ফুটা এটাত, এই যেটো ফুটা আমি দেখিছো, গুহাৰ ফুটাত এডাল সাপ 500 বছৰ ধৰি তেওঁ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিয়াৰত নসিব হবৰ কাৰণে এইটো গুহাতে তেওঁ আশ্ৰয় লৈ আছিল। আৰু তেওঁ জানিছিল, আল্লাহৰ ফালৰ পৰা তেওঁ গম পাইছিল যে এই গুহাতে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহিব আৰু তেখেতৰ লগত তেওঁৰ মুলাকাত হ'ব। তেওঁ মুলাকাতৰ আশাত তেওঁ বহুদিন ধৰি ইয়াতে তেখেতে অৱস্থান কৰিছিল। বনি ইছৰাইলৰ জামানাৰ পৰা তেখেতে ইয়াতে অপেক্ষা কৰি আছিল নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জিয়াৰত কৰিবৰ কাৰণে, তেখেতৰ দৃষ্টি পাবৰ কাৰণে, তেখেতক জিয়াৰত কৰিবৰ কাৰণে, তেখেতক সাক্ষাৎ পাবৰ কাৰণে, তেখেতক এবাৰ চাবৰ কাৰণে। কিন্তু হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ ভৰিত, তেখেতৰ কোচত আৰাম কৰি আছিল, শুই আছিল। তেতিয়া সেই সাপডালে যেতিয়া ওলাব বিচাৰিছিলে সেই ফুটাটোৰ পৰা, তেতিয়া আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু সাপটোৱে ক্ষতি কৰিব বুলি ভাবি তেখেতে নিজৰ ভৰিৰ গুৰুহা দি পেলাই তেখেতক সাপটোক আহিবৰ কাৰণে বাধা কৰিছিল। বাধা কৰাৰ কাৰণে তেখেতে মানে উপায়ন্তৰ হৈ দংশন কৰিব লগা হৈছিল। এই দংশন কৰাৰ পিছত হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু বেদনাত তেখেতৰ চকুৰ পানী ওলাইছিল, কিন্তু তেখেতে কন্দা নাছিল। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াতে কষ্ট পাব বুলি, তেখেতে টোপনিৰ পৰা সাৰ পাই যাব বুলি তেওঁ কন্দা নাছিল। কিন্তু তেখেতৰ যেতিয়া কন্দাৰ পিছত চকুৰ পানী ওলাল, চকুৰ পানীত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুবাৰক চেহাৰাত যেতিয়া পৰিল, তেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাৰ পালে, সুধিলে আবু বকৰ তোমাৰ কি হ'ল? তেতিয়া হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু কৈছিল যে ইয়া ৰাসূলুল্লাহ, এনেকুৱা কথা, এডাল সাপে মোক দংশন কৰিছে, যাৰ বেদনাত, যাৰ বিষত মই থাকিব নোৱাৰি, মোৰ চকুৰ পৰা পানী ওলাইছে আৰু মই চিঞৰি কন্দা নাই, আপুনি কষ্ট পাব বুলি। তেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুখৰ পৰা অকমান লোৱাব মুবাৰক, অকমান তেখেতৰ অকমান থু মুবাৰক লৈ হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ ভৰিত গুৰুহাত যিটো ঠাইত দংশন কৰিছিল সাপডালে, সেই
ঠাইত লগাই দিছিল আৰু লগে লগে তেওঁ চিফা হৈছিল আলহামদুলিল্লাহ